নমস্কাৰ বন্ধুসকল। আম, আজিৰ ভিডিঅ'টোত আমি এখন ডাঙৰ খবৰলৈ আলোচনা কৰিম, যিটো এছ আছামৰ লগত জড়িত। যদি আপুনি 2020 চনত চিটেট পাছ কৰি আবেদন কৰিছিলে আৰু চাকৰি পোৱা নাছিলে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ হ'ব। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণ চাব, সকলো তথ্য জানিবলৈ। আপোনালোকে নিশ্চয় আহ, আপোনালোকে নিশ্চয় আহ, জানে যে এছ পৰা এখন নটিচ ওলাইছে। তো সেইখন নটিচ আচলতে কি কাৰণত দিছে, তো সেই টপিক লৈ আম, আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম। তো এতিয়া মূল মেইন কথাটো হ'ল 2020 চনত এছ আছামৰ পৰা শিক্ষক পদৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ পাইছিল, যিখিনি মানে কণ্টেক্সুৱেল পষ্ট হয়। তো সেই সময়ত বহু লোক চিটেট উত্তীৰ্ণ হৈ আবেদন কৰিছিলে, কিন্তু তেওঁলোকে চাকৰি পোৱা নাছিলে। তাৰপিছত কেইজনমান আবেদনকাৰী আদালতত মানে সেই পিটিশ্যনো ফাইল কৰিছিল, ঠিক আছে। এতিয়া মানে যিখন নটিচ ওলাইছে, সেইখন নটিচৰ মতে মানে চেচেৰ মানে এটা নতুন মানে এডভাৰটাইজমেণ্ট দিছে। সেই এডভাৰটাইজমেণ্ট মতে যিসকল কেণ্ডিডেটছে 2020 চনত চিটত উত্তীৰ্ণ হৈ আবেদন কৰিছিল আৰু যিসকলৰ নাম পিটিশ্যনত লিষ্টত আছে, সেইসকলক এতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ব। আৰু নেক্সট কথাটো হ'ল যিসকলে 2020 চনত আবেদন কৰা নাছিল, কিন্তু পিটিশ্যনৰ লিষ্টত নাম আছে, তেওঁলোকে এতিয়া আবেদন কৰিব পাৰিব। তো তেওঁলোকে এতিয়া আবেদন কৰিব পাৰিব। আৰু কথাটো হ'ল এতিয়া অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব। আপোনাৰ মানে যিলোকে আগতে কৰিছিল তেওঁলোকে কৰিব নালাগে, আৰু তেওঁলোকে মানে এতিয়া কৰিব, তেওঁলোকৰ কাৰণে ডেটটো মেনশ্যন কৰা আছে। 17 জুলাইৰ পৰা 27 জুলাইলৈ সেইটো ডেটটো আছে, ঠিক আছে। তো এতিয়া এইটো নটিচখন ওলাইছে, যিলোকে 2020 চনত এপ্লাই কৰা নাই তেওঁলোকে এতিয়া এপ্লাই কৰিব, কিন্তু তেওঁলোকৰ নামটো কিন্তু পিটিশ্যনৰ লিষ্টটো ৰাখিব লাগিব। এতিয়া এপ্লাই কৰাৰ কাৰণে যিবিলাক ডকুমেণ্ট লাগিব সেইবিলাক ইয়াত মেনশ্যন কৰা আছে। তো এইবিলাক ডকুমেণ্ট আপোনালোকে স্কেন কৰি কালাৰ ফটো কিন্তু আপোনালোকে আপলোড কৰিব লাগিব, যেমন আপোনাৰ এইটো পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, আপনার মেট্রিকৰ এডমিট কার্ড, পাস সার্টিফিকেট, মার্কশিট সার্টিফিকেট, আপনার হায়ার সেকেন্ডারি মার্কশিট সার্টিফিকেট, আপোনাৰ ডিগ্ৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, আৰু আপোনাৰ যদি কিবা মাষ্টাৰ্ছ থাকে তো সেইবিলাক আৰু চাৰ্টিফিকেট আপুনি আপলোড কৰিব পাৰিব। এতিয়া 6 নম্বৰ পইণ্টত আপোনাৰ DLED বা BEd যিটো হয় আপোনাৰ যদি LP কাৰণে তেনেহ'লে আপোনাৰ DLED, আৰু আপোনাৰ যদি UP কাৰণে এপ্লাই কৰে তেনেহ'লে আপোনাৰ BEd মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এইখিনি আপলোড কৰিব লাগিব। আৰু যদি আপুনি কোনো ৰিজাৰ্ভ কেটাগৰী হয় তেনেহ'লে আপোনাৰ কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰিব লাগিব। আৰু যদি আপোনাৰ লগত NCC চাৰ্টিফিকেট থাকে তো সেইখনো আপুনি আপলোড কৰিব পাৰিব। আৰু লগতে আপোনাৰ চিটেড চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখনো আপলোড দিব লাগিব। আৰু এইবিলাক আপোনাৰ যদি EWS হয় তো EWS চাৰ্টিফিকেট, আৰু আপোনাৰ যদি কিবা ডিচেবিলিটি থাকে তো সেইটোৰ যিটো আপোনাৰ চাৰ্টিফিকেট আছে সেইটো আপুনি আপলোড কৰিব। আৰু আপোনাৰ স্কেন চিগনেচাৰ লাগিব। তো এতিয়া কথাটো হলো মানে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন মেনশ্যন কৰা আছে, এইটো কথা হ'ল আপোনাৰ যিটো ডকুমেণ্ট আপুনি আপলোড কৰিব সেইটো কেনেকৈ ভেৰিফাই কৰা হ'ব, আৰু আপোনাৰ ডিগ্ৰীটো জেনুইন হয় নে নহয় সেইবিলাকো ভেৰিফাই কৰা হ'ব, বা আপোনাৰ কিবা ডকুমেণ্টছখিনি অৰিজিনেল হয় না ফেক হয়। এতিয়া 4 নম্বৰ পইণ্টটো ইম্পৰ্টেণ্ট হয়। এতিয়া আপোনাৰ যদি DLED চাৰ্টিফিকেট হ'ব সেইটো কিন্তু ক্লিয়াৰ ষ্টেটাছ হ'ব লাগিব। মানে সেইটো আপুনি যদি নট ক্লিয়াৰ ষ্টেটাছ থাকে তেনেহ'লে আপুনি এপ্লাই মানে এলিজিবল নহ'ব। তো ইয়াত আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ যিটো অনলাইন এপ্লিকেশ্যনটো ছাবমিট কৰিব, তো সেই অনলাইন এপ্লিকেশ্যন আপুনি ছাবমিট কৰাৰ পিছতে তাৰপিছত আপোনাৰ ইউনিক নাম্বাৰ পাব।
তো সেই ইউনিক নাম্বাৰকণ আপুনি ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে ৰাখিব লাগিব। মূল কথাটো হ'ল আপুনি যেতিয়া এপ্লাই কৰিব এপ্লিকেশ্যন নম্বৰ আইডি পাছৱৰ্ড সেইখিনি নোট কৰি ৰাখিব লাগিব। তাৰপিছত আপুনি যদি এপ্লিকেশ্যনটো ছাবমিট কৰিব তাৰপিছত আপুনি যিটো একনলেজমেণ্ট ফৰ্ম সেইটো আপুনি প্ৰিণ্ট আউট কৰি ৰাখি দিব। ঠিক আছে। তো ইয়াত ইম্পৰ্টেণ্ট পইণ্ট নাই, কিন্তু কথাটো হ'ল আপোনাৰ এইটো 8 নম্বৰ পইণ্ট হ'ল যে আপোনাৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া সেইটো কিন্তু মানে 2025 চনৰ মতে নহ'ব, সেইটো 2020 চনৰ মতে হ'ব। তাৰ এটা ইম্পৰ্টেণ্ট কথাটো হ'ল যে ইম্পৰ্টেণ্ট পইণ্টটো হ'ল 2020 চনলৈ কিন্তু LP স্কুলত BEd এলাও আছিল, কিন্তু এতিয়া এলাও নহয়। সেইকাৰণে আপোনাৰ যদি মানে আপুনি আগতে পিটিশ্যনাল লিষ্টত আপোনাৰ নাম আছিল আৰু আপুনি BEd আছে, তেনেহ'লে আপুনি LP স্কুলৰ কাৰণে এলিজিবল হ'ব। কাৰণ এইটো 2020 চনৰ মতে আহ, এইটো এলিজিবল ক্ৰাইটেৰিয়া যিটো আছে সেইটো ফ'ল' কৰিব। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট কথা আছে যে আপোনালোকে যিলোকে আগতে এপ্লাই কৰিছিলে আৰু এতিয়া নিউ যিলোকে এপ্লাই কৰিব, তেওঁলোকে কিন্তু ৰেগুলাৰ ssa.assam.gov.in সেইটো আপোনালোকে ৰেগুলাৰ ভিজিট কৰিব লাগিব। তাত আপোনাৰ যি আপডেট আহিব সেইবিলাক আপুনি এই ৱেবছাইটখনত পাই যাব। আৰু আপোনালোকে যিলোকে এপ্লাই কৰিব তেওঁলোকে কিন্তু এই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে। আৰু আপোনালোকৰ যিখিনি মানে ইনফৰমেশ্যন হওক তেওঁলোকে কিন্তু ক্লিয়াৰলি মেনশ্যন কৰি দিছে যে এইটো মানে আপুনি হোৱাটছআপ অফিচিয়েল ৱেবছাইটত গৈ আপুনি সেইটো অফিচিয়েল ইনফৰমেশ্যনটো পাব। তো এতিয়া এইখিনিয়ে আছিল আপোনাৰ ভিডিঅ'টোত। আৰু যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপুনি এই ৱেবছাইটটোত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ssa.assam. এই যিটো ৱেবছাইট হয়। আৰু ডেটটো আপোনালোকে অলপ মনত ৰাখিব, এইটো 17 জুলাইৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27 জুলাইলৈ এইটো চলিব। কিন্তু আপোনালোকে যদি মানে 2020 চনৰ চিটেড পিটিশ্যনাৰ লিষ্টত আপোনাৰ নাম নাথাকে, তেনেহ'লে আপুনি এই SSR কন্ট্ৰেকচুৱেল পষ্টখিনিৰ কাৰণে আপুনি এলিজিবল নহ'ব। ঠিক আছে। তো এটা কথা মনত ৰাখিব লাগিব, এই পষ্টখিনি কিন্তু যিসকল মানে চিটেড পিটিশ্যন আছে সেইসকল কেণ্ডিডেটৰ কাৰণে কেৱল, নট ফৰ আদাৰ্ছ। তো আজিৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰক।